ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ্যপুথি ঝংকাৰত দিয়া অধ্যায় 10 মেলা আৰু উৎসৱ পাঠ 1 ৰতনপুৰৰ মেলা পাঠৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ লগতে ক্ৰিয়াকলাপত দিয়া প্ৰশ্ন আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে। আজি আমি আলোচনা কৰিম পাঠ 2 বিহুৰ পাঠত আজি দিয়া আমাৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ লগতে ক্ৰিয়াকলাপত দিয়া আটাইবোৰ আলোচনা কৰিম। আগৰ ভিডিঅ'ত মৰমৰ ছাত্ৰ ছাত্ৰী গাঁও অহা ইয়ালৈকে তোমালোকক দিয়া ক্ৰিয়াকলাপত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰা ভিডিঅ' আছে, তোমালোকে চোৱা নাই যদি চাই ল'বা, পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। আজি আমি বিহু পাঠ 2 পৰা আৰম্ভ কৰিম। পাঠ 2 পঢ়োৱা আহা। বিহু অসমৰ জাতীয় উৎসৱ। বিহু তিনিটা। বহাগ বিহুক ৰঙালী বিহু বোলে, কাতি বিহুক কঙালী বিহু বোলে, মাঘৰ বিহুক বোলে ভোগালী বিহু। মৰমৰ ছাত্ৰ ছাত্ৰী, বিহু অসমৰ জাতীয় উৎসৱ। বিহু আমাৰ কি উৎসৱ হয়? জাতীয় উৎসৱ হয়। বিহু তিনিটা, বহাগ বিহু আৰু কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুক ৰঙালী বিহুও বোলে, কাতি বিহুক কঙালী বিহু বোলে আৰু মাঘ বিহুক ভোগালী বিহু বোলে। বহাগ বিহুত হুঁচৰি গায়। বহাগ বিহুত আমি কি কৰোঁ? হুঁচৰি নাচো অথবা আমি বিহু নৃত্য কৰোঁ পৰম্পৰাগতভাৱে, হয়নে? কাতি বিহুত তুলসীৰ তলত চাকি দিয়ে। কাতি বিহুত কি কৰা হয়? চাকি দিয়া হয় তুলসীৰ তলত, পথাৰত চাকি দিয়া হয়, হয়নে? মাঘৰ বিহুত মেজি আৰু ভেলাঘৰ সাজে। মাঘৰ বিহুত কি কৰোঁ? মেজি ঘৰ সাজো, ভেলাঘৰ সাজো, হয়নে? ঘৰত পিঠা লাৰু বিভিন্ন ধৰণৰ পিঠা বনোৱা হয়, হয় নহয়? আমাৰ বিহু কেইটা তিনিটা, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুক ৰঙালী বিহু বোলে, কাতি বিহুক কঙালী বিহু বোলে আৰু মাঘৰ বিহুক ভোগালী বিহু বোলে। কওঁ আহাত দিয়া হৈছে আমাক প্ৰশ্ন আগৰ দৰে। কওঁ আহাৰ প্ৰশ্ন প্ৰথমতে আমি শুনি ল'ম। প্ৰথমতে তোমালোকক প্ৰশ্নৰ লগতে উত্তৰ মই মাতি শুনাম। আগৰ দৰে মই লিখিয়ে থৈছো, লিখাখিনিও এবাৰ চাই ল'ম। কওঁ আহা। অসমৰ জাতীয় উৎসৱ কি? অসমৰ জাতীয় উৎসৱ বিহু। বিহু কেইটা আৰু কি কি? বিহু কেইটা? বিহু তিনিটা। বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। গ প্ৰশ্ন, কোনটো বিহুত তুলসীৰ তলত চাকি দিয়ে? কোনটো বিহুত তুলসীৰ তলত চাকি দিয়ে? আমি পৰতে পাইছিলো, কাতি বিহুত তুলসীৰ তলত চাকি দিয়ে। ঘ, তোমালোকৰ ঘৰত উৎসৱ পাতিলে তুমি কি কৰা? তোমালোকৰ ঘৰত উৎসৱ পাতিলে তুমি কি কৰা? কিছুমান উৎসৱত আমি নতুন কাপোৰ পিন্ধো, হয়নে? আৰু লগতে আমি ডাঙৰক সেৱা কৰোঁ আৰু ঘৰৰ যিমানখিনি পাৰোঁ, সৰুৱে কওঁ বাৰু, ডাঙৰে হওক, সৰু সৰু কামবিলাক সহায় কৰি দিওঁ মা দেউতাক। লগতে আমি বহুতো আনন্দ কৰোঁ। কিছুমান উৎসৱত আমাৰ ঘৰত পিঠা বনোৱা হয়, হয়নে? তো তোমালোকে কি কি কৰা? তোমালোকে নিজৰ ফালৰ পৰাও ক'ব পাৰিবা। উঙ প্ৰশ্ন, মাঘ বিহুক আৰু কি বিহু বোলে? মাঘ বিহুক আৰু কি বিহু বোলে? মাঘ বিহুক ভোগালী বিহু বোলে। এতিয়া আমি উত্তৰ কেনেকে লিখিম এবাৰ চাই ল'ম, মই লিখিয়ে থৈছো। ক প্ৰশ্ন, অসমৰ জাতীয় উৎসৱ কি? অসমৰ জাতীয় উৎসৱ বিহু। খ প্ৰশ্ন, বিহু কেইটা আৰু কি কি? বিহু তিনিটা। বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। গ, কোনটো বিহুত তুলসীৰ তলত চাকি দিয়ে? কাতি বিহুত তুলসীৰ তলত চাকি দিয়ে। ঘ প্ৰশ্ন, তোমালোকৰ ঘৰত উৎসৱ পাতিলে তুমি কি কৰা? আমাৰ ঘৰত উৎসৱ পাতিলে মই নতুন কাপোৰ পিন্ধো, ঘৰৰ কামত ডাঙৰক সহায় কৰোঁ, যেনেকুৱা কাম পাৰা, সৰুৱে হওক ডাঙৰে হওক, হয়নে? মই বহুত আনন্দ কৰোঁ। তোমালোকে তোমালোকৰ ফালৰ পৰাও ক'ব পাৰিবা আৰু লিখিবও পাৰিবা, মই মোৰ ফালৰ পৰা দিলো। উঙ প্ৰশ্ন, মাঘ বিহুক আৰু কি বিহু বোলে? মাঘ বিহুক আৰু ভোগালী বিহু বোলে। আৰু কেইটামান মই অতিৰিক্ত প্ৰশ্ন আনিছো, চোৱা। বহাগ বিহুক আৰু কি বিহু বোলে? বহাগ বিহুক ৰঙালী বিহু বোলে। কাতি বিহুক আৰু কি বিহু বোলে? কাতি বিহুক আৰু কঙালী বিহু বোলে। এতিয়া আমি আলোচনা কৰিম। ইয়াত কি দিয়া হৈছে? পঢ়ো আৰু কথা পাতো আহা। ইয়াত কি দেখা পালা? চকৰি দেখা পালা। এটা মেলাৰ পৰিৱেশ আছে, হয়নে? মেলাৰ দৃশ্য আছে, কিন্তু কোন আছে ইয়াত জানানে? চকৰিত জন্তু আছে, জন্তুবোৰ আছে। এতিয়া জন্তুবোৰে চকৰিত উঠি কেনেকৈ অনুভৱ কৰিছে আমাক ইয়াত দিয়া হৈছে। ইয়াত চোৱা, চিনি পাইছা নহয়? ঘৰিয়াল। ঘৰিয়ালে কি কৈছে? বাহ, কিমান ওপৰলৈ যায়। ইয়াত চোৱা, বান্দৰ, ওপৰৰ পৰা চাই ভাল লাগে বুলি কৈছে। ঠিক আছে, এতিয়া ইয়াত কি দিয়া হৈছে?
বা কি ধুনীয়া। শহাপহুৱে হাতত বেলুন লৈ কৈছে, বা কি ধুনীয়া। ইয়াত চোৱা, হাতী আছে। হাতীয়ে ইয়াত কি কৰিছে, ইয়াত সুৰত বেলুন লোৱা যেন লাগিছে, হয়নে? সুৰত বেলুন লৈছে। আৰু তোমালোকে দেখা নহয়, এইটো বজাৰত পাম্পেদি যিটো বেলুন ভৰোৱা হয়, হয়নে? কি কৈছে ইয়াত, হাতীয়ে কি কৈছে, সকলোৱে ভাল কৰিছে বুলি কৈছে, হয়নে? এতিয়া চোৱা, ইয়াত কি দেখা পালা, ইয়াত শিয়াল লাগিছে, হয়নে? শিয়াল হেন লাগিছে। বেলুনবোৰ কিয় উৰি যায় বুলি সুধিছে, হয়নে? ইয়াত চোৱা, ইমান ভাল লগা ঠাই কোনে কৈছে, বান্দৰে কৈছে, হয়নে? এইখিনি আমাক কোৱা হৈছে, চাই লোৱা ভালকে। এতিয়া আমি আলোচনা কৰিম তলৰ প্ৰশ্নবোৰৰ উত্তৰ কওঁ আহা। আমাক প্ৰশ্ন দিয়া হৈছে, উত্তৰ কওঁ। বান্দৰটোৱে কি কৈছে? বান্দৰটোৱে চকৰিৰ পৰা ওপৰত গৈ কি কৈছে? ওপৰৰ পৰা চাই ভাল লাগে বুলি কৈছে, হয়নে? আকৌ তলত চোৱা, ইয়াত বান্দৰ আছে, হয়নে? বান্দৰে আকৌ কি কৈছে? ইমান ভাল লগা ঠাই। দুটা কথাই বান্দৰে কৈছে, ঠিক আছে? এতিয়া চোৱা, কোনে লৈছে বেলুন কোনে লৈছে? এতিয়া আমি ফটোত চাম কোনে লৈছে। চোৱা, ইয়াত চোৱা, হাতীৰ সুৰেদি ইয়াত বেলুন লোৱা নিচিনাই লাগে, হয়নে? বেলুন লোৱা দেখা পোৱা যায়। আৰু ইয়াত চোৱা, শহাপহুৱে বেলুন লৈছে আৰু বা কি ধুনীয়া বুলি কৈছে। ইয়াত চোৱা, বেলুন ইয়াতো দেখা গৈছে। বেলুনবোৰ কিয় উৰি যায় বুলি ইয়াত প্ৰশ্ন কৰা হৈছে। বেলুনবোৰ যে উৰি যায়, কিয় উৰি যায় বুলি প্ৰশ্ন কৰা হৈছে। ইয়াত আমি চিত্ৰত চাই আমি কি গম পালো, ফটোত চাই আমি গম পালো যে তিনিটাই ইয়াত কি কৰা হৈছে, তিনিটা জন্তুৱে কি কৰিছে, বেলুনৰ কথা উল্লেখ কৰিছে। ইয়াত কোৱা হৈছে বা কি ধুনীয়া, ইয়াত কোৱা হৈছে বেলুনবোৰ কিয় উৰি যায়, ইয়াত কোৱা হৈছে সকলোৱে ভাল কৰিছে। এতিয়া আমি কি লিখিম উত্তৰত? বেলুন কোনে লৈছে বুলি ক'লে আমি উত্তৰত লিখিম, বেলুন শিয়ালেও লৈছে, হাতীয়েও লৈছে, লগতে শহাপহুৱে লৈছে, ঠিক আছে? এতিয়া চোৱা, বা কিমান ওপৰলৈ যায় বুলি কোনে কৈছে? বা কিমান ওপৰলৈ যায় বুলি কোনে কৈছে? ঘৰিয়ালে কৈছে, হয়নে? এতিয়া আমি উত্তৰ কেনেকে লিখিম এবাৰ চাই ল'ম। বান্দৰটোৱে কি কৈছে? ওপৰৰ পৰা চাই ভাল লাগে, ইমান ভাল লগা ঠাই বুলি কৈছে। মানে দুটা কথা কোৱা হৈছে ফটোত, সেইকাৰণে মই দুটাই লিখিলো। প্ৰশ্ন, বেলুন কোনে লৈছে? ইয়াত আমাক বেলুন কোনে লৈছে বুলি সোধা হৈছে। তো বেলুন কোনে লৈছে? আমি ফটোত দেখিলো বেলুন শহাপহুৱে লৈছে এটা হাতত, লগতে হাতীৰ সুৰেদিও বেলুন লোৱা হেন লাগিছে ফটোত, লগতে শিয়ালেও লৈছে। আমি উত্তৰ কি লিখিম? বেলুন শহাপহু, হাতী আৰু শিয়ালে লৈছে, ঠিক আছে? তোমালোকে ভালকৈ চিত্ৰ চাবা আৰু তোমালোকক কি লাগে তোমালোকৰ ফালৰ পৰাও লিখিব পাৰিবা। মই মোৰ ফালৰ পৰা উত্তৰ দিলো। প্ৰশ্ন, বা কিমান ওপৰলৈ যায় বুলি কোনে কৈছে? বা কিমান ওপৰলৈ যায় বুলি ঘৰিয়ালে কৈছে। এতিয়া আমি আলোচনা কৰিম চকৰিটোত উঠা জন্তুবোৰৰ নাম কওঁ আহা। সিংহ, বান্দৰ, শহাপহু, মেকুৰী, ঘৰিয়াল, ভালুক। ইয়াত মানে চকৰিটোত থকা জন্তুৰ নাম দিয়া হৈছে, ঠিক আছে? আৰু ইয়াত তলত থকা জন্তুবোৰ বেলেগ আছে কিন্তু দেই, সেইকাৰণে মই তোমালোকক উত্তৰ তেনেধৰণেৰে দিলো। তোমালোকে এবাৰ নিজৰ শিক্ষক আৰু শিক্ষয়িত্ৰীৰ লগতো প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিবা। মই মোৰ ফালৰ পৰাহে দিছো। কৰো আহা, কাষত দিয়া পখিলাৰ মেল কিতাপখনৰ বেটুপাতটো তুমি নিজে ভাবি অংকন কৰা। ইয়াত পখিলাৰ মেল মানে এটা তোমালোকে অংকন কৰিবা। পখিলাৰ মেল বুলি ইয়াত দিয়া হৈছে, তোমালোকে ইয়াত অংকন কৰিবা, ঠিক আছে? এতিয়া চাই লওঁ কোনবিধ সংকেত কি বুজাই কওঁ আহা। ইয়াত ষ্টপ বুলি দেখা পোৱা নহয়, ৰব, হয়নে? সাৱধান চিন কি হয় জানানে? আমি টান লওঁ নহয় সোঁফালে, সেই সোঁফালৰ চিনটো দিয়া হৈছে। বাহিৰলৈ এইটো ঠেলক, ঠেলি আছে চোৱা, টানক, টানি আছে, ঠিক আছে? বুজি পাইছা নহয়? চোৱা, তোমাৰ শিকন কোণৰ পৰা ভাল পোৱা সাধু পুথি চাই তিনিখন সাধু পুথিৰ নাম লিখো আহা। তোমালোকক সাধু পুথিৰ নাম লিখিবলৈ দিয়া হৈছে। তোমালোকে লিখিব পাৰা পঞ্চতন্ত্ৰ সাধু, ইস্পৰ সাধু আৰু বুঢ়ী আইৰ সাধু। আৰু মই ইয়াত কেইটামান সাধু দিছো। বুধিয়ক শিয়াল, সৰবজান, বুঢ়া বুঢ়ী আৰু শিয়াল, বান্দৰ আৰু ঘৰিয়াল, বগলী আৰু কেঁকুৰা, ইস্পৰ সাধু, ঠিক আছে? মই মোৰ ফালৰ পৰা দিছো, তোমালোকেও তোমালোকৰ ফালৰ পৰা লিখিব পাৰিবা। ইয়াত দিয়া হৈছে পুনৰালোচনা দিয়া হৈছে। ছবিৰ নামবোৰ আঁচ টানি মিলোৱা। এতিয়া চোৱা, নাঙল হয় ছবি,
এইটো বৃক্ষ, বৃক্ষ মানে গছ, এইটো সিংহ। ঠিক আছে, এতিয়া আলোচনা কৰিম। ইয়াত চোৱা, খালী ঠাইত উপযুক্ত আখৰ লিখি শব্দ সাজু আহা। ইয়াত মই লিখি থৈছো। ঠিক আছে, মই তোমালোকক মাতি শুনাম কি কি শব্দ হ'ব। টিংটং, ৰংঘৰ, নাঙল, বেঙুনীয়া, উৎসৱ, মহৎ, হঠাৎ, বৃক্ষ। তোমালোকে কেনেকে লিখিবা, লিখোতে নিজৰ উত্তৰ বহীত ব্যৱহাৰ কৰিবা। তোমালোকে বহী ব্যৱহাৰ কৰিবা, নিজৰ বহীত লিখিবা। কিতাপত লিখিলে সদায় কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। তোমালোকে বহীত লিখোতে কেনেকে লিখিবা মই দেখাই দিম। চাই লোৱা। টিংটং, ৰংঘৰ, নাঙল, বেঙুনীয়া, উৎসৱ, মহৎ, হঠাৎ, বৃক্ষ। বুজি পাইছা নহয়? ইয়াৰে পৰা চাই লিখিব পাৰিবা। আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ নতুন পাঠ্যপুথি ঝংকাৰৰ পৰা বহুতো পাঠৰ বহুতো অধ্যায়ৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত দিয়া হৈছে। মই এনেকৈ লিখি আনি তোমালোকৰ কাৰণে বুজাই দিছোঁ। তোমালোকে চাব পাৰিবা ভিডিঅ' আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।